নমস্কাৰ, মই টিংকু। বানপানীৰ তাণ্ডৱ আমি দেখিছোঁ বৰ্তমান সময়ত অসমৰ বিভিন্ন ঠাইত বানপানীৰ যি তাণ্ডৱ চলি আছে, ঠিক একে সময়তে আমাৰ গোলাঘাট জিলাৰ ঘিলাধাৰী নদী, এই ঘিলাধাৰী নদীৰ বানপানী তাণ্ডৱ আমি আজি দেখাম আপোনালোকক। এয়া চাই থাকক, আমাৰ ঘিলাধাৰী নদীৰ বিশেষকৈ আমাৰ ঘৰৰ সমীপতে নদীভাগ গৈছে। গতিকে এই নদীখনে আমাৰ বিভিন্ন শস্য ক্ষতি কৰাৰ লগতে কি তাণ্ডৱ সৃষ্টি কৰিছে চাওঁ আহক। এয়া ৰাস্তাৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চল আমাৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত। এয়া দেখিছে আপোনালোকে শাক পাচলি, ঘৰ বাৰী ভঁৰাল একেবাৰে বুৰাই নিছে। একমাত্ৰ গোহালিটো বুৰিবলৈ আছে আৰু। এয়া আগলৈ গৈ থাকিম, আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক দৃশ্যসমূহ। গতিকে আমাৰ এই ধৰণৰ বানপানীৰ সমস্যাবোৰ আচলতে আজিকালি বৰ জৰ্জৰিত হৈ পৰিছে। ইয়াত দেখিছেনে ভঁৰালত পানী সোমোৱা অৱস্থা। আচৰিত ক্ষতি, মানে ভালকৈ ক্ষতি হৈছে। ধান মোৰ প্ৰায় 10 কুইণ্টেলমান ধান একেবাৰে গজালি ওলাই গ'ল। আজি কেইদিনমানৰ পৰা বৰষুণৰ প্ৰকোপত ভঁৰালৰ ভিতৰত গজালি গজি কি কম। এই আমাৰ চক ৰাস্তাৰ পৰা ভৰি ধুই যাব পৰা অৱস্থা। গৰু ছাগলী চৰিবলৈ জেগা নাইকিয়া হৈছে। গতিকে আমিতো বহুত চাবলৈ গ'লে গোলাঘাট জিলাখন বহুত সুখতে আছোঁ, কিন্তু লখিমপুৰ বা আদি কৰি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰতো অৱস্থা কেনেকুৱা, সেইখিনিতো একেবাৰে সাংঘাতিক ধৰণৰ, সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। গতিকে আমাৰ ঘিলাধাৰী নদীও যে ইমান তাণ্ডৱ সৃষ্টি কৰিব পাৰে, আজি আপোনালোকে চাগে দেখিছে। এয়া নদীখন কিন্তু আপোনালোকে যিমানটো ৰূপত বহলকৈ দেখিছে সিমান বহল নহয়। যেতিয়া বানপানী সৃষ্টি হয়, ইয়াত নদীৰ গভীৰতা আৰু বহলতাই অঞ্চলটো একেবাৰে মানে ধাহিমুহি লৈ যায়। ৰঙালাও আছিলে প্ৰায় 70-80টামান, চব চফা। পাচলি ভালেমান আছিলে, গোটেইখিনি শেষ। গতিকে কি হ'ব, উপায় নাই। গতিকে এয়া খেতি পথাৰলৈতো কথা নকওঁৱেই, কাৰণ এতিয়া ধান আমাৰ ৰুব হোৱা নাই। গতিকে এতিয়া পানী আহিলেও খেতিৰ ওপৰত বৰ বিশেষ এটা প্ৰভাৱ নপৰে। ধান খেতিৰ ওপৰত প্ৰভাৱ পৰিছে আমাৰ অঞ্চলটোৰ কাষৰ কিছুমান খেতি বাতি, বাম খেতিৰ ওপৰত, শাক পাচলি খেতিৰ ওপৰত, জলকীয়া খেতিৰ ওপৰত, বিলাহী খেতিৰ ওপৰত, এইবিলাকৰ ওপৰত কিন্তু সাংঘাতিক ধৰণে প্ৰভাৱ পৰিছে। গতিকে মই চেষ্টা কৰিছোঁ দেখাবলৈ। গতিকে বোলো অলপ আগলৈ যাওঁ। আমাৰ অঞ্চলটোৰ অৱশ্যে সকলোখিনি দিশৰ পৰা ভালেই বাৰু। এই বানপানীৰ দৃশ্য চাই থকাৰ লগতে আমাৰ অঞ্চলটোৰ স্থানীয় চকধৰা বামুণ গাঁৱৰ হৰি মন্দিৰ ভাগো আপোনালোকক দেখাওঁ। এই ভাগ আমাৰ অঞ্চলটোৰ হৰি মন্দিৰ, চকধৰা বামুণ গাঁৱৰ নামঘৰ বুলি কোৱা হয়। আমাৰ আজু ককা আগৰ দিনৰ ভাগৰ নামঘৰ এভাগ। গতিকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে যাতে এই বান সমস্যা দূৰ হয়। কৃষ্ণ।